মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ওয়েলকাম টু MS লাৰ্নিং। আমি ইয়াৰ আগৰটো ভিডিঅ'ত শিকি আহিছিলোঁ যে ৰাসায়নিক বিক্ৰিয়া কিয় সন্তুলিত কৰিব লাগে। ইয়াৰ মূল কথাটো কি আছিল যে ভৰ নিত্যতা সূত্ৰ অনুসৰি ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিন্যাস হ'ব নোৱাৰে। সেইকাৰণে ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ ভৰৰ সংখ্যা সমান হ'ব লাগিব। সেইকাৰণে আমি ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কৰিব লাগে। এই কথাখিনি তোমালোকক মই আগৰটো ভিডিঅ'ত সুন্দৰভাৱে কৈ আহিছিলোঁ। আগৰটো ভিডিঅ' চাই ল'লে তোমালোকে নিশ্চয় বুজিব পাৰিবা। এতিয়া চোৱা, আমি প্ৰথমৰ পৰা লেচনটো ষ্টাৰ্টিঙৰ পৰা আমি কি পঢ়ি আছিলোঁ, মেগনেছিয়াম প্লাছ অক্সিজেন মেগনেছিয়াম অক্সাইড ফৰ্ম হৈছিলে, নহয় জানো? ইয়াতে চোৱা, ইয়াত হৈছে বিক্ৰিয়ক পদাৰ্থ মেগনেছিয়াম আৰু অক্সিজেন, বিক্ৰিয়াজাত পদাৰ্থ হৈছে মেগনেছিয়াম আৰু অক্সিজেন, মেগনেছিয়াম অক্সাইড, এইটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া তোমালোকে মন কৰিব লাগিব যে এই কাৰ্চিনডালৰ এইটো হৈ গ'ল বাওঁফাল, মানে লেফ্ট হেণ্ড চাইড LHS, আৰু এইটো হৈ গ'ল কি ৰাইট হেণ্ড চাইড। লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড মানে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ ভৰ সংখ্যা কি হ'ব লাগিব, সমান হ'ব লাগিব। প্ৰথম কথাটো আমি চাম এতিয়া, তোমালোকে কিছুমান নিয়ম শিকি ল'ব লাগিব। নিয়মখিনি মই এতিয়াই কৈ লৈছোঁ, তোমালোকক মন কৰিবা। মই যিহেতু লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড লিখি দিলোঁ, গতিকে নিয়মকেইটা মই অকণমান পিছলৈ লিখি দিছোঁ। চোৱা, আমি নিয়মকেইটা আমি মানিব চলিব লাগিব। প্ৰথম কথাটো, এতিয়া আমি লিখা মেগনেছিয়াম আৰু অক্সিজেন, নহয় জানো? ইয়াতে কি ফৰ্ম হৈছে, মেগনেছিয়াম অক্সাইড MgO। আমি চোৱা কথাটো, আমি ভৰ সংখ্যা বঢ়াব লাগিব মানে কি, সমান কৰিব লাগিব মানে কি, আমি ইয়াতে যিহেতু আমাৰ নাম্বাৰছ এড কৰিব লাগিব, সংখ্যা আমি বহুৱাব লাগিব। প্ৰথম কথাটো তোমালোকক মই কৈছোঁ, আমি যেতিয়া সংখ্যা বহুৱাম আমি কেতিয়াও তলত বহুৱাব নোৱাৰোঁ, ঠিক আছে? আমি এই জেগাটোত আমি সংখ্যা বহুৱাব নোৱাৰোঁ, আমি এনেকৈ বহুৱাব নোৱাৰোঁ, শিকিছানে? এইটো আমি নোৱাৰোঁ। আমাক ধৰি লওক 2 এটা দৰকাৰ হ'ল বা 3 এটা দৰকাৰ হ'ল, আমি ইয়াত তলত বহুৱাব নোৱাৰোঁ। শিকিলা? ঠিক আছে, আমি ক'ত বহুৱাব লাগিব? আমি চোৱা, আমি ক'ত বহুৱাব? মেগনেছিয়ামৰ কাৰণে আমাৰ 2 এটা দৰকাৰ হ'ল, মেগনেছিয়ামক 2 এটা দৰকাৰ হ'ল, আমি 2টো সদায় এনেকুৱাতে বহুৱাব লাগিব, ইয়াত তলতো বহুৱাব নোৱাৰোঁ। ঠিক আছে, তেনেকৈ তোমাৰ ধৰি লোৱা আমি এটা যৌগ পালোঁ, সেইটো 1 নম্বৰ নিয়মটো। আমি কি ক'লোঁ যে আমি তলত সংখ্যা বহুৱাব নোৱাৰোঁ। ঠিক আছে, আমি তলৰ ছাইডত সংখ্যা বহুৱাব নোৱাৰোঁ যেতিয়া আমি বেলেঞ্চ কৰিম, মানে সন্তুলিত কৰিম। আমি ধৰি লোৱা মেগনেছিয়াম অক্সাইড পালোঁ। আমি এই মেগনেছিয়াম অক্সাইডত আমি 2 এটা বা 3 এটা বহুৱাব লাগে। ছাপ'জ আমি 3 বহুৱাব লাগে, আমি যেতিয়া সন্তুলিত কৰোঁতে পাই যাম আমি 3 বহুৱাব লাগে। আমি 3টো ক'ত বহুৱাম জানানে? কি কৈ আছিলোঁ আমি? এই মেগনেছিয়াম অক্সাইড, নহয় জানো? মেগনেছিয়াম অক্সাইড ধৰি লওক আমি ইহঁতক কি কৰিব লাগে, মেগনেছিয়াম 3টা বনাব লাগে, অক্সিজেনো আমি 3টা বনাব লাগে। ভৰৰ সংখ্যা কথাটো ক'লোঁ। তোমালোকে ক'ত বহুৱাব নোৱাৰা? 3টো আমি ইয়াত বহুৱাব নোৱাৰোঁ, ইয়াৰটো বহুৱাব নোৱাৰোঁ, মাজতো বহুৱাব নোৱাৰোঁ। যৌগটো আমি ক'ত বহুৱাব লাগিব? 3টো আমি ইয়াত বহুৱাব লাগিব। 3টো বহুৱাই দিয়া মানে এইকেইটাটো আমাৰ নহয়, আমি এনেকৈ বহুৱাব নোৱাৰোঁ। গতিকে 3টো কি হৈছে, এই মেগনেছিয়ামৰ লগতো পূৰণ হৈছে, অক্সিজেনৰ লগতো পূৰণ হৈছে। গতিকে আমি 3টা বস্তু আমি কাউণ্ট কৰিব লাগিব। মনত ৰাখিবা, প্ৰথমতে কি ক'লোঁ, আমি যেতিয়া ভৰৰ সংখ্যা বঢ়াম আমি কি ক'ত বঢ়াব লাগিব? সদায় যিটো আমাৰ পৰমাণু, সেই পৰমাণুটো ছাইডত বহুৱাব লাগিব। পৰমাণুটোৰ ছাইডত আমি সংখ্যা বহুৱাব লাগিব। না আমি তলত বহুৱাব পাৰিম, না আমি যৌগ দুটাৰ মাজত বহুৱাব পাৰিম। মনত ৰ'লনে? এই কথা দুটা মন কৰিবা যেতিয়া তোমালোকে ভৰৰ সংখ্যা বহুৱাবা। সেইটো এটা বেছিক ৰুলছ। এতিয়া চোৱা, আমি লৈ থকা ৰিয়েকশ্যনটো কি আছিলে? আমি কি লৈ আছিলোঁ? আমি লৈ আছিলোঁ মেগনেছিয়াম অক্সাইড, নহয় জানো? এতিয়া মেগনেছিয়াম অক্সাইডত চোৱা, আমাৰ এতিয়া আমি কাউণ্ট কৰিব লাগিব ভৰৰ সংখ্যা, পৰমাণু সংখ্যা কেইটাকৈ আছে আমি কাউণ্ট কৰিব লাগিব। এতিয়া তোমালোকে চোৱা, মেগনেছিয়াম কেইটা আছে, Mg কেইটা আছে, মেগনেছিয়াম আছে এটা। অক্সিজেন কেইটা আছে? লেফ্ট হেণ্ড চাইডত অক্সিজেন আছে 2টা, O2 মানে ইয়াত অক্সিজেন 2টা আছে। ঠিক আছে, তেনেকৈ ৰাইট হেণ্ড চাইডত আমি চালোঁ, মেগনেছিয়াম কেইটা আছে? মেগনেছিয়াম এটা আছে। অক্সিজেন কেইটা আছে? অক্সিজেনো এটা আছে। এতিয়া তোমালোকে চোৱা, শুনো, আমাৰ লেফ্ট হেণ্ড চাইডত থকা মেগনেছিয়াম এটা আছে, ৰাইট হেণ্ড চাইডত মেগনেছিয়াম এটা আছে। মেগনেছিয়াম অ'কে, মেগনেছিয়ামৰ ভৰৰ সংখ্যা
সেম আছে কিন্তু অক্সিজেন লেফট হ্যান্ড সাইডত অক্সিজেন আছে দুটা কিন্তু ৰাইট হ্যান্ড সাইডত আছে আমাৰ অক্সিজেন এটা এতিয়া আমি কি কৰিব লাগিব চোৱা আমি ৰাইট হ্যান্ড সাইডতো অক্সিজেন কেইটা বনাব লাগিব ৰাইট হ্যান্ড সাইডতো আমি অক্সিজেন দুটা বনাব লাগিব এতিয়া দুটা বনাব যাওঁতে আমি কি কৰিম অক্সিজেনটো ইয়াত দিম নেকি টু এটা ইয়াত দি দিম নেকি নিদিওঁ শিকাই আহিছোঁ আমি তলত সংখ্যা এড কৰিব নোৱাৰোঁ ইয়াত দিম নেকি এই মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত টুটো দি দিম নেকি নিদিওঁ কাৰণ এই কম্পাউণ্ডৰ মাজত এইটো হৈছে যৌগৰ মাজত আমি কি কৰিব নোৱাৰোঁ সংখ্যা বহুৱাব নোৱাৰোঁ সেইকাৰণে আমি ক'ত দিম অক্সিজেন দুটা বনাবলৈ আমি ক'ত দিম আমি এইটোৰ মেগনেছিয়ামৰ আগত আমি দি দিলোঁ চোৱা মেগনেছিয়ামৰ আগত দিয়া মানে কি মই অকণমান আগত বুজাই আহিছোঁ মেগনেছিয়ামৰ আগত দিয়া মানে মেগনেছিয়ামো কেইটা হৈ গ'ল মেগনেছিয়ামো দুটা হৈ গ'ল অক্সিজেনো দুটা হৈ গ'ল মানে এই দুইটোৱে দুইটাৰ লগতে মেগনেছিয়াম অক্সিজেন দুইটাৰ লগতে পূৰণ হৈ গুচি গ'ল ঠিক আছে এতিয়া কি চোৱা মেগনেছিয়াম দুটা হৈ গ'ল অক্সিজেনো দুটা হ'ল ঠিক আছে অক্সিজেন দুটা হ'ল এইফালে দুটা অক্সিজেন লেফট হ্যান্ড সাইডতো দুটা হৈ গ'ল কিন্তু মেগনেছিয়াম তোমাৰ ৰাইট হ্যান্ড সাইডত কেইটা হ'ল মেগনেছিয়াম ৰাইট হ্যান্ড সাইডত দুটা হ'ল ঠিক আমি তেনেকৈ লেফট হ্যান্ড সাইডত মেগনেছিয়াম দুটা বনাব লাগিব নে আমি দুটাটো ক'ত এড কৰিম ইয়াত এড কৰিম নেকি আমি নকৰোঁ শিকি আহিছোঁ আমি তলত এড কৰিব নোৱাৰোঁ সংখ্যা গতিকে আমি দুইটো ক'ত দিম দুইটো আমি ইয়াত দি দিম ইয়াত দি দিয়াৰ লগে লগে মেগনেছিয়াম কেইটা হৈ গ'ল মেগনেছিয়ামো দুটা হৈ গ'ল এতিয়া চোৱা লেফট হ্যান্ড সাইডত মেগনেছিয়াম দুটা ৰাইট হ্যান্ড সাইডতো মেগনেছিয়াম দুটা লেফট হ্যান্ড সাইডতো অক্সিজেন দুটা ৰাইট হ্যান্ড সাইডতো অক্সিজেন গতিকে এইটো হৈছে এটা বেলেন্স কেমিকেল ইকুৱেশ্যন সন্তুলিত ৰাসায়নিক সমীকৰণ বুজি পাইছানে আমি আৰু কেইটামান উদাহৰণ লৈ পেলাই আমি প্ৰেক্টিছ কৰিম তেতিয়া আমাৰ সন্তুলিত কৰা নিয়মখিনি আমাৰ আৰু ভালকৈ ক্লিয়াৰ হৈ যাব তোমালোকে এটা কথাই মনত ৰাখিবা আমি যেতিয়া সন্তুলন কৰিম যেতিয়া আমি ভৰ সংখ্যা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত ভৰ সংখ্যা বহাম তেতিয়া আমি কেতিয়াও আমি তলত বহাব নোৱাৰোঁ কেতিয়াও আমি যৌগটোৰ মাজত আমি ভৰ সংখ্যা বহুৱাব নোৱাৰোঁ সদায় আমি কি কৰিব লাগিব সিহঁতৰ সন্মুখ ভাগলৈ আমি সংখ্যা বহাব লাগিব যদি আমি এনেকৈ দুই এটা দি দিওঁ এই যৌগটো দুই মেগনেছিয়াম আৰু অক্সিজেন দুইটাৰ লগতে পূৰণ হৈ গুচি গৈছে গতিকে মেগনেছিয়ামো দুটা হৈ গৈছে অক্সিজেনো দুটা হৈ গৈছে ঠিক আছেনে বুজি পাইছা ঠিক আছে যদি ভাল লাগিছে লাইক কৰি দিবা ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি ভাল লাগিছে আৰু পিছৰখিনি আমি আৰু কেইটামান উদাহৰণ লৈ তেনেকৈ প্ৰেক্টিছ কৰিম খুব ইজি এটা মেথড হয় খুব ইজি ধৰণে বুজাইছোঁ তোমালোকে প্ৰেক্টিছ কৰিবা নিশ্চয় পাৰিবা ঠিক আছে ভিডিঅ'টো এইটো ৰিয়েকশ্যন ইমানতে সামৰিছোঁ নেক্সট আৰু কেইটামান ৰিয়েকশ্যন সন্তুলিত কৰিম গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত লৈ আহিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যিখিনি নতুনকৈ চাবলৈ আৰম্ভ কৰিছা নতুন চেনেল খুলিছোঁ গতিকে তোমালোকৰ ছাপোৰ্ট পালে নিশ্চয় মই এনেকৈ ভিডিঅ' বনাই গৈ থাকিম ঠিক আছে আজিলৈ বাই বাই